অনলাইন ট্ৰেডিঙৰ নামত প্ৰবঞ্চনাৰ অভিযোগত মৰাণৰ সমীপৰ চেপন জেবি পথৰ পৰা সঞ্জীৱ মজুমদাৰ ওৰফে চুনু নামৰ এজনক আটক। সম্প্ৰতি লোকজনক আটক কৰি সোধা-পোছা কৰিছে মৰাণহাট আৰক্ষীয়ে। অনলাইন ট্ৰেডিঙৰ নামত প্ৰবঞ্চনাৰ অভিযোগত মৰাণৰ সমীপৰ চেপন জেবি পথৰ পৰা সঞ্জীৱ মজুমদাৰ ওৰফে চুনু নামৰ এজনক আটক। সম্প্ৰতি লোকজনক আটক কৰি সোধা-পোছা কৰিছে মৰাণহাট আৰক্ষীয়ে। কৰি আছিলে কিন্তু যিবিলাক তেখেতে নিজে কৰিছিলে নিজৰটো, যেতিয়া সি পাই আছিলে তেতিয়া আৰু বেলেগক কৈছে তই ইমান পইচা পাইছ, তেতিয়া কৈছে মই এনেকুৱাত লাগি আছোঁ বোলে। তো কিছুমানে উইলিংলি ইনভেষ্ট কৰিছে, ইনভেষ্ট কৰাৰ পাছত এটাৰ পাছত এটাই কৰি আছে, কিন্তু তাততো মেক্সিমাম কাষ্টমাৰে পাই গৈছে, কিন্তু এক দুজনে হয়তো পোৱা নাই। এই 2-2.5 মাহ বা 3 মাহৰ আগত কোনোবা লগাইছে, বাছ ইমানটোৱে, সিহঁতে পোৱা নাই। এতিয়া মই শুনামতে, মই ডাইৰেক্ট কথা পতা নাই, ভতিজাৰ লগতো পতা নাই বা কাষ্টমাৰৰ লগতো পতা নাই, কিন্তু তেখেতে কৈছে দোষ তই ইমান পইচা ঘটিছ, দোকানটোও বনালি, ঘৰটোও বনাই আছ, বোলে হেৰি নহয় মই লগাওঁ বুলি ভাবিছোঁ, তেনেকুৱাকৈ লগালে। সি কেইমাহমান পালে আৰু পাছত নেপালে আৰু। সেইজনে কিবা কেছ দিছিল নেকি থানাত? সেইটোও গম নাপাওঁ, কোনে দিছে কি কথা। কোন থানাত লৈ আহিছে আপুনি? এতিয়া কোন থানাত আহিছে আপুনি? মই এতিয়াতো চৰাইদেউ মানে যিটো মানে মৰাণত ঘৰত সেইটোৱে ক'লে যে মৰাণত লৈ গৈছে আৰু কৈ আহিলে যে কিছু দেৰি পাছত পঠিয়াই দিম, থৈ যাম বুলি, কিন্তু এতিয়ালৈকে তেওঁ দিয়া নাই। তো মই খবৰটোকে কৰোঁ, মইতো দোকান আছে মোৰ বজাৰতে। মোক মানে ভতিজীহঁতে ফোন কৰিলে এনেকুৱা কথা, দাদা কৈছিলে চুনু মজুমদাৰ, এনে তাৰ হেৰি ফুল নেম সঞ্জীৱ মজুমদাৰ।